অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহু উপলক্ষে শিৱসাগৰৰ কাঠপাৰ ছানৰাইজ ক্লাবৰ উদ্যোগত 15 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইবাৰো সমূহীয়াভাৱে উদযাপন কৰা হয় ভোগালী উৎসৱ। বৃহত্তৰ কাঠপাৰ অঞ্চলৰ ৰাইজ একগোট হৈ উৰুকাৰ নিশা ভেলাঘৰত আনন্দ ফূৰ্তি কৰি অতিবাহিত কৰাৰ লগতে পুৱা সমূহীয়াভাৱে মেজি প্ৰজ্বলন কৰি সমাজৰ অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনা কৰি জুইৰ কাষত সমূহীয়া সেৱা গ্ৰহণ কৰি অগ্নি দেৱতাৰ আশীৰ্বাদ বিচাৰে গাঁওবাসীয়ে। মেজিৰ সন্মুখতে জ্যেষ্ঠজনক সেৱা সম্বৰ্ধনা জনাই আশীৰ্বাদ গ্ৰহণ কৰে ডেকা সমাজে। ইয়াৰ পিছতে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰাৰ লগতে আবেলি পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা হয় ম'হ যুঁজ। অন্যহাতে জন্মলগ্নৰে পৰা অসমতে বসবাস কৰি নিজৰ ধৰ্মীয় উৎসৱৰ ৰীতি নীতি পালন কৰি অহাৰ সমান্তৰালভাৱে অসমীয়া সমাজ জীৱনৰ বিভিন্ন ৰীতি নীতিক আঁকোৱালি লৈ নিজকে অসমীয়া বুলি পৰিচয় দি অহা শিৱসাগৰৰ ভোজপুৰী সমাজেও অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰি উলহ মালহেৰে উদযাপন কৰে ভোগৰ উৎসৱ ভোগালী। পুৱাই চহৰখনৰ ৰামদেৱ বাবাৰ মন্দিৰৰ সন্মুখত অসমীয়া ৰীতি নীতি আৰু পৰম্পৰাৰে মেজি প্ৰজ্বলন কৰি সমাজৰ অপায় অমংগল দূৰ হোৱাৰ কামনাৰে মেজিৰ জুই সন্মুখত সেৱা লয় ভোজপুৰী সমাজেও। কাঠপাৰ ছানৰাইজ ক্লাবৰ উদ্যোগত গত 15 বছৰে সংগঠিতভাৱে এই গোটেই গাঁওখনকে সামৰি ইয়াতে মেজি জ্বলোৱা, মাঘ বিহুৰ সংক্ৰান্তি উদযাপন কৰাৰ পৰ্বটো চলি আহিছে। এই উদযাপন পৰ্বটো মুখ্যতঃ উত্তৰায়ণ, যেতিয়া সূৰ্য উত্তৰ গোলাৰ্ধলৈ গতি কৰে দক্ষিণ গোলাৰ্ধৰ পৰা, তেতিয়াই এইটো আৰম্ভ হয়। যদিও মানে চাইণ্টিফিকেলি এইটো ডিচেম্বৰ মাহতে উত্তৰ গোলাৰ্ধলৈ গতি কৰিছে, কিন্তু আমাৰ এনেই অসমীয়া কেলেণ্ডাৰ মতে আজি সংক্ৰান্তিৰ দিনাখনৰ পৰাই উত্তৰ গোলাৰ্ধত প্ৰৱেশ কৰে বুলি ধৰি লৈ আজি এই পৰ্বটো উদযাপন কৰা হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত বিভিন্ন ধৰণেৰে বিভিন্ন নামেৰে কৰিলেও সকলোতে এই সংক্ৰান্তিটো উদযাপন কৰা হয়। পোনপ্ৰথমে অসমবাসীলৈ ভোগালী বিহু তথা মকৰ সংস্কৃতিলৈ শুভকামনা জনাইছোঁ। তথা আজি আমি হস্পিটেল ৰোড যিটো ৰামদেৱ বাবা মন্দিৰৰ সন্মুখতে আজি আমি ৰামদেৱ বাবা মন্দিৰৰ ব্যৱসায়ীসকল তথা ভোজপুৰী সম্প্ৰদায় ৰাইজসকল মিলি আমি মেজি জ্বলোৱা এটা কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ মাজত উপস্থিত আছিলে বিশিষ্ট সমাজকৰ্মী বিকাশ দাস ডাঙৰীয়া তথা ৱাৰ্ড কমিশ্যনাৰ সমীৰ দত্ত ডাঙৰীয়া আৰু গণমান্য ব্যক্তিসকল উপস্থিত হৈ আমি এই মেজি জ্বলোৱা কাৰ্যসূচীটো আগবঢ়ালোঁ। আৰু মই ক'ব বিচাৰোঁ যে এই মেজি জ্বলোৱা যিটো আমি এতিয়া ভোজপুৰী সম্প্ৰদায় ধৰি লওক, ভোজপুৰী সম্প্ৰদায় আমি এই অসমত যদি বসবাস কৰি আছোঁ, তেতিয়াহ'লে মই এই অসমবাসী যিমান ভোজপুৰী সম্প্ৰদায় আমাৰ আছে, মই তেওঁলোককো এই বাৰ্তা এটা দিব বিচাৰোঁ, অনুৰোধ জনাইছোঁ যে এই মেজি জ্বলোৱা অসমবাসী অসমীয়া সংস্কৃতিক লৈ নিজৰ এটা পৰব নিচিনা পালন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে মই আৰু এটা ক'বলৈ বিচাৰোঁ যে আমি ধৰি লওক আমি আজি বহুত বছৰৰ পৰা আমিও নিজে বেলেগৰ আমি ইয়াত অসমীয়া সমাজে হ'ল বা য'তে ত'তে আমি চাই আহি আছোঁ, গৈছোঁ তাত মেজি জ্বলোৱা কাৰ্যসূচী, বিহু হ'ল, প্ৰত্যেকটো অসমীয়া কালচাৰত আমি ইনক্লুড হ'ব বিচাৰিছোঁ। আৰু আমিও ভাবোঁ মনতে যে এই কাৰ্যসূচীটো আৰু এই কাম কাজবোৰ আমি তাত সোমাই আৰু আমাৰ হয় বুলি নিজৰ হয় বুলি আমি আগে ভাগে ওলাই আহি পালন কৰিবলৈ বিচাৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।